যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে, সম্পূৰ্ণ হৈছে জিঅ' টেকিং, তেনেহ'লে আপোনালোকে কিন্তু এটা কাম কৰিব লাগিব। এই কামটো কৰিলেহে আপোনালোকে চৰকাৰী ঘৰৰ যিটো পইচা পাবলগীয়া আছে, আপোনালোকে এই পইচাটো লাভ কৰিব। যদি আপোনালোকে এই কামটো নকৰে, আপোনালোকে পইচা লাভ নকৰিব। তো কি এই কাম কৰিব লাগিব? প্ৰথমতে আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব। অপেন কৰি ইয়াতে আপোনালোকে টাইপ কৰিব npci.org। তো চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ফাৰ্ষ্ট যিটো লিংক আহিব npci.org in, তো এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো অপেন হ'ব। তো ইয়াতে মই আপোনাক দেখুৱাই দি আছোঁ, এনেকৈ আপোনালোকৰ সন্মুখত অপেন হ'ব। তো ইয়াতে আপোনালোকে কি কৰিব, আপোনালোকে ইয়াতে 3 লাইন পাব, 3 লাইনত ক্লিক কৰিব। ইয়াতে কনজিউমাৰ আছে, কনজিউমাৰত ক্লিক কৰিব। তো ইয়াতে আপুনি চাব ভাৰত আধাৰ সিডিং এনেবল, তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ হাতত 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ ভিতৰত আপোনালোকে এই যিটো ফৰ্ম আছে, এই ফৰ্মখন ফিল আপ কৰি কিনে ছাবমিট কৰিব লাগিব। তো ইয়াতে আপোনালোকে আধাৰ সিডিঙত আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোক আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। তো ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। ইয়াতে আপোনালোকে ৰিকুৱেষ্ট অফ আধাৰ, তো ইয়াতে সিডিঙত ক্লিক কৰিব। আপোনালোকে ইয়াতে বেংক সিলেক্ট কৰিব। তো আপোনালোকৰ যিটো বেংক আছে, এই বেংকখন আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব। আৰু মোৰ যিখন বেংক আছে, মই ইয়াতে সিলেক্ট কৰি লৈ আছোঁ। তো মোৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, তো ইয়াতে ক্লিক কৰিছোঁ। ইয়াতে সিডিং টাইপ আপোনালোকে ফাৰ্ষ্ট যিটো আছে অপশ্যন, এই অপশ্যনটোত ক্লিক কৰিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো দিব লাগিব। তো ইয়াতে মই বেংক একাউণ্ট নম্বৰটো ইয়াতে দি আছোঁ। তো আপোনালোকৰ যিটো বেংক একাউণ্ট আছে, এই বেংক একাউণ্ট নম্বৰটো ইয়াতে ধুনীয়া কৰি লিখি দিব। তো ইয়াতে আপোনালোকৰ বেংক একাউণ্ট কনফাৰ্মত দুইবাৰকৈ আপোনালোকে দিব, কনফাৰ্ম কৰিব। তো ইয়াতে এই বক্সখন টিক মাৰ্ক কৰিব। তো আপোনালোকৰ যিটো মানে কেপচাৰ আহিছে, এই কেপচাৰটো আপোনালোকে চেম টু চেম আপোনালোকে কেপচাৰটোত দিব, দি কিনে ইয়াতে ছাবমিট অপশ্যনটোত ক্লিক কৰিব। ইয়াতে ছাবমিট অপশ্যনটোত ক্লিক কৰিব। আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব। তো এনেকৈ আপোনালোকৰ সন্মুখত অপশ্যন আহিব আই এগ্ৰি টু কণ্টিনিউ। তো ইয়াতে ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিখন মোবাইল নম্বৰ লিংক আছে, এই নম্বৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। আৰু আপোনালোকে ইয়াতে OTPটো আহিছে, OTPটো আপোনালোকে চেম টু চেম ইয়াতে দি কিনে কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। তো অকণমান ৱেইট কৰিব। তো ইয়াতে কনফাৰ্মত ক্লিক কৰিব। তো ইয়াতে চাব পাৰিছে আধাৰ শেডিং ইজ ইন পেণ্ডিং ষ্টেটাছ, কাইণ্ডলি চেক আফটাৰ চাম টাইম, ইউৰ ৰেফাৰেঞ্চ নম্বৰ ইজ। তো ইয়াতে আপোনালোকে ইয়াতে এই ৰেফাৰেঞ্চ নম্বৰটো আপোনালোকে ইয়াতে চাব পাৰিছে। তো আপোনালোকৰ সন্মুখত কিন্তু ছাকচেছফুল দেখুৱাই দিম কেনেকৈ কৰিব পাৰিব। যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিসকল মানুহে নতুন কৰি জিঅ' টেকিং সম্পূৰ্ণ কৰিছে, এইসকলৰ কিন্তু আধাৰ কাৰ্ডটো আপোনালোকৰ লিংক কৰাটো বাধ্যতামূলক হয়। এই লিংকটো যদি আপোনালোকে নকৰে, আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা বা চেণ্ট্ৰেল চৰকাৰৰ তৰফৰ পৰা যিটো পইচা আপোনালোকক মানে DBDৰ মাধ্যমত ট্ৰান্সফাৰ কৰি দিয়ে, তো আপোনালোকে যদি আধাৰ কাৰ্ডটো লিংক নকৰে, আপোনালোকৰ পইচা কিন্তু লাভ নকৰিব। তো যিসকলে লিংক কৰিছে সেইসকলৰ কাৰণে ভাল খবৰ, আৰু যিসকলে এতিয়ালৈকে লিংক কৰিব পৰা নাই, সেইসকলে আপোনালোকে লিংক কৰি ল'ব। ইয়াতে চাব পাৰিছে ষ্টেটাছ ছাকচেছফুলি হৈ গৈছে। তো ইয়াতে আপোনালোকৰ ইউৰ আধাৰ কাৰ্ড নম্বৰ, তো আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে এণ্টাৰ কৰি মানে আপোনালোকক দেখুৱাই দি আছে, লাষ্ট 4টা নম্বৰ আপোনালোকক দেখুৱাই দি আছে। তো ইয়াতে আপোনালোকে চাব পাৰিছে ছাকচেছফুল হৈ গৈছে। তো যিসকল নতুন মানুহে মানে ঘৰৰ বাবে আবেদন কৰিছে, জিঅ' টেকিং সম্পূৰ্ণ হৈছে, সেইসকলে কিন্তু এই কামটো কৰিব লাগিব। আৰু যিসকল মানুহে চৰকাৰী ঘৰৰ যিটো মানে জিঅ' টেকিং সম্পূৰ্ণ হৈছে, এইসকলৰ কিন্তু বহুত মানুহৰ কিন্তু জব কাৰ্ডখন নাই। জব কাৰ্ডখন কেনেকৈ আপোনালোকে এপ্লাই কৰিব, সেই বিষয়ে কিন্তু আপোনালোকক মানে আগতীয়াকৈ ভিডিঅ' বনাই কিনে আপোনাক জনাই দিছোঁ, কেনেকৈ আপোনালোকে জব কাৰ্ডখন নতুন কৰি আবেদন কৰিব পাৰিব। যদি আপোনালোকে বিচাৰে জব কাৰ্ডখন কেনেকৈ আবেদন কৰিব পাৰিব, নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকক নেক্সট ভিডিঅ'টোত আপোনালোকক জনাই দিম আপোনালোকে জব কাৰ্ডখন কেনেকৈ আবেদন কৰিব পাৰিব। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম।